নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই দিগন্ত ডাঙৰীয়াই তোমালোক সকলোকে মই মোৰ দ্বিতীয়টো ক্লাছলৈ স্বাগতম জনাইছো। প্ৰথমটো ক্লাছত তোমালোকক সমধিৰ কিছু কথা কৈছো আৰু এইটো ক্লাছত মই তোমালোকক ক'বলৈ গৈ আছো ভেন ডায়াগ্ৰামছ আৰু অপাৰেশনছ অন সেটস। সো ভেন ডায়াগ্ৰাম বা ভেন চিত্ৰ। What is Venn diagram? Venn diagrams represent most of the relationship between sets. This diagram consists of rectangles and closed curves, usually circles. In Venn diagrams, the universal set is represented by a rectangular region, and its subset are represented by circle or closed geometrical figure inside the universal set. বিভিন্ন ধৰণৰ সংহতিৰ সম্পৰ্ক উপস্থাপন কৰিবলৈ বা দেখাবলৈ বা সংহতিবিলাক উপস্থাপন কৰিবলৈ আমি যি চিত্ৰৰ সহায় লওঁ সেয়াই ভেন চিত্ৰ। ভেন চিত্ৰত সাৰ্বিক সংহতিটো বুজাবলৈ আমি আয়তৰ সহায় লওঁ আৰু ইয়াৰ উপসংহতিবোৰক বুজাবলৈ বৃত্ত অথবা অন্য বন্ধ জ্যামিতিক চিত্ৰত আমি সহায় লম। সো এটা উদাহৰণৰ সহায়ত মই ভেন ডায়াগ্ৰামটো দেখাইছো। ধৰি লোৱা ইউনিভাৰ্সেল সেট ইউ বা সাৰ্বিক সংহতিটো ইয়াৰ এলিমেন্ট কেইটা 1 2 3 4 5 6 up to 10। অন্য দুটা সংহতি a 1 2 3 B এটা মতে 4 5 6। এই তিনিওটাকে যদি ভেন চিত্ৰৰ সহায়ত দেখাও বা উপস্থাপন কৰো তেতিয়া চাবা চিত্ৰটো এনেকুৱা। ইউনিভাৰ্সেল সেট বুজাবলৈ আমি ৰেক্টেংগলছ অথবা আয়তৰ সহায় লম আৰু অন্য দুটা সংহতি a আৰু b ইয়াক বুজাবলৈ মই এটা বৃত্তৰ সহায় লৈছো। A element 1 2 3 B element 4 5 6 অন্য কেইটা 7 8 9 10। এইটোৱে ভেন চিত্ৰ। ইউ এ আৰু বি এই সংহতি কেইটা উপস্থাপন কৰিবলৈ আমি লোৱা চিত্ৰটোৰ হল এইটো আৰু এইটো আমি ভেন চিত্ৰ বুলি ক'ব পাৰো। ইয়াৰ পিছত আমি যেতিয়া আগবাঢ়িম অপাৰেশনছ অন সেট, ইয়াতো আমি বিভিন্ন উদাহৰণক ভেন চিত্ৰৰ সহায়ত প্ৰকাশ কৰি মই দেখাম। চোৱা ইয়াৰ পিছত মই গৈছো অপাৰেশনছ অন সেটস। Operations on sets. Operations on sets কবলৈ যাওতে আমি পাম প্ৰথমতে ইউনিয়ন অফ সেটস। ইউনিয়ন অফ সেটস বা সংহতিৰ মিলন। Number 2, intersection of sets বা সংহতিৰ ছেদন। Number 3, difference of sets বা সংহতিৰ অন্তৰ। সো প্ৰথমটো ইউনিয়ন অফ সেটস বা সংহতিৰ মিলন। ইয়াক বুজাবলৈ আমি ব্যৱহাৰ কৰা সিম্বলটো এইটো ইউনিয়ন অফ সেটস বা সংহতিৰ মিলনক বুজাবলৈ আমি ব্যৱহাৰ কৰা সিম্বল এইটো সংহতিৰ ছেদন বুজাবলৈ
ব্যৱহাৰ কৰা সিম্বল या ডিফারেন্স অফ সেটস বা সংহতিৰ অন্তৰ বুজাবলৈ আমি ব্যৱহাৰ কৰা সিম্বল এটো সো প্ৰথমটো ইউনিয়ন অফ সেটস মই ডেফিনেশনটো দি দিছো ইয়াৰ পিছত বুজাই দিছো let a and b be any two sets the union of a and b is the set of all those elements which belongs to either in a or in b a আৰু b যিকোনো দুটা সংহতি a আৰু b ৰ মিলন অন্য এটা সংহতি আৰু সেই সংহতিৰ মৌলক এটা হ'ব যিকেটা হয়তো a সংহতিত আছে অথবা b সংহতিত আছে সো ইউনিয়ন অফ সেটস example let a be a set और यार एलिमेंट कितना 1 2 3 4 5 अन्य এটা সংহতি b यार एलिमेंट कितना 5 6 7 8 then union of a and b a and b union এটো এটা সংহতি ইয়াৰ এলিমেন্ট কিটা 1 2 3 4 5 6 7 8 a আৰু b প্ৰত্যেকৰে a আৰু b যিকোনো এটা থকা হলে হল a ইউনিয়ন b a সংহতি থকা এলিমেন্ট কিটা 1 2 3 4 5 b সংহতি এলিমেন্ট কিটা 5 6 7 8 কিন্তু সোয়া ইয়া দুটা এলিমেন্ট কমন আছে তারে মাত্র আমি এটা আই লিখিম a ইউনিয়ন b এটা নতুন সংহতি পাই যা 1 2 3 4 5 6 7 8 ইয়াৰ পিছত আমি আও ইন্টারসেকশন অফ সেটস বা সংহতিৰ ছেদন intersection of sets বা সংহতিৰ ছেদন ইয়াক বুজাবলৈ ব্যৱহাৰ কৰা সিম্বল এইটো ডেফিনেশনটো কৈছো let a and b be any two sets then intersection of a and b is the set of all those elements which belongs to both a and b a আৰু b দুয়োটা সংহতিতে থকা মৌলৰ সংহতিটো হ'ব a আৰু b ছেদন সো এটা উদাহৰণ হয় কৈছো মই a সংহতিৰ এলিমেন্ট কিটা a b c d অন্যটা হবে b ইয়াৰ এলিমেন্ট কিটা c d e f then a intersection b is the set of all those elements which belongs to both a and b a আৰু b দুয়োটা সংহতিতে থকা মৌলৰ যে নতুন সংহতি হে হ'ব a intersection b আৰু ইয়াত আমি পাম c d সো ইয়াত যদি আমি ভেনচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব যাও ইউ এটা সাৰ্বিক সংহতি হয়তো আমি ইয়াত গোটেই এলফাবেট খন লব পাৰো বা এৰ পৰা ইয়াত জি লৈ এনেকুৱা এটা সংহতি লব পাৰো ইয়াত সাৰ্বিক সংহতিটো ইউ এ এটা এলিমেন্ট a সংহতিৰ এলিমেন্ট কিটা a b c d আৰু b সংহতিৰ এলিমেন্ট কিটা c d e f c d e f আমি যদি ভেনচিত্ৰৰ সহায়ত a ইন্টারসেকশন b বুজাব যাও a ইন্টারসেকশন b হ'ব
এইখিনি ঠিক তেনেকৈ আগৰটো ৰৈ গ'ল ইউনিয়ন অফ সেটস ইয়াতো চাবা মই এইটো এক্সাম্পল লৈছো a সমষ্টি এলিমেন্ট কিনা a b c d আৰু b সমষ্টি এলিমেন্ট কিনা c d e f যদি আমি a ইউনিয়ন b লও a ইউনিয়ন b আমি পাম a b c d e f আৰু ইয়াত যদি ভেনচিত্ৰৰ সহায়ত বুজাও a b c d e f এই গোটেইখিনি এটো সো ইয়াৰ পিছত আমি আও difference of sets the difference of two sets a and b is the set of all those elements which belongs to a but not in b a আৰু b দুটা সমষ্টিৰ পাৰ্থক্য বা দুটা সমষ্টিৰ অন্তৰ এটা নতুন সমষ্টি পাম যত অন্তৰ্ভুক্ত মৌলকেইটা a সমষ্টিৰ অন্তৰ্ভুক্ত কিন্তু b অন্তৰ্ভুক্ত নহয় difference of sets বা সমষ্টিৰ অন্তৰ so an example a your element is 1 2 3 4 5 b অন্যটা মতে your element is 3 4 5 6 then a difference b এবং a difference b is a set of all those elements which belongs to a not in b a সমষ্টিৰ অন্তৰ্ভুক্ত কিন্তু b সমষ্টিৰ অন্তৰ্ভুক্ত নহয় তেতিয়া আমি পাম 1 2 ঠিক তেনেকৈ b difference a আমি চাব যাও b difference a আমি পাম 6 b difference a 6 আৰু ইয়াত যদি ভেনচিত্ৰৰ সহায়ত প্ৰকাশ কৰো a b a difference b অকল a সমষ্টিৰ অন্তৰ্ভুক্ত এলিমেন্ট কেইটা এইখিনি universal set q and b difference a b difference যদি চাব যাও এইখিনি এনেকুৱা আৰু লগতে আৰু কৈছো চাবা ইয়াৰ পিছত আমি আও complement of sets complement of sets নহয় disjoint sets disjoint sets বা অসংযুক্ত সমষ্টি অসংযুক্ত সমষ্টি two sets a and b are said to be disjoint if they have no common element দুটা সমষ্টি a আৰু b আমি অসংযুক্ত সমষ্টি বুলি কম যদি a আৰু b সমষ্টিৰ কোনো কমন এলিমেন্ট বা দুটাতে মিল থকা কোনো মূল নাথাকে সোয়া এটা উদাহৰণ ধৰি লোৱা a এটা সমষ্টি ইয়াৰ এলিমেন্ট কিটা 1 2 3 4 b অন্য এটা সমষ্টি ইয়াৰ এলিমেন্ট কিটা 5 6
7 8 আমি A ইন্টারসেকশন B এটো যদি চাব যাও কি পাম A ইন্টারসেকশন B 5 বাটা ৰিক্ত সমতিয়াত কোনো এলিমেন্ট নাই আৰু এনেকুৱা সমতিক আমি কম disjoint sets two set A and B are said to be disjoint if they have no common element so ইয়াৰ পিছত আও আমি complement of set বা পূৰক সমতি বা সমতিৰ পূৰক complement of sets বা সমতিৰ পূৰক সমতিৰ পূৰক বা পূৰক সমতি let U be the universal set then complement of A is the set of all those elements which belongs to U but not in A কোনো এটা সমতি এর পুরো সমতিটো এনেকুৱা এটা সমতি যিটো সমতিৰ মৌলকেইটা হাৰ্বিক সমতিৰ অন্তৰ্ভুক্ত কিন্তু এই সমতিটোৰ অন্তৰ্ভুক্ত নহয় সো এটা एग्जांपल U ইয়াত মই ললো 1 2 3 4 5 6 up to 10 और A का समति यार एलिमेंट केटा 1 2 3 4 5 देन A कॉम्प्लीमेंट मैं A कॉम्प्लीमेंट बुझाবলৈ এটো ব্যবহার কৰিম বা A ড্যাশ देन A कॉम्प्लीमेंट U difference A complement is the set of all those elements which belongs to U but not in A. So A complement 6 7 8 9 10 all আজি তোমালোক হলো ইউনিয়ন অফ সেটস ইন্টারসেকশন অফ সেটস ডিসজয়েন্ট সেট কমপ্লিমেন্ট অফ সেট ইয়াৰ পিছত আমি পাঠ্যপুথিলৈ গৈছো পাঠ্যপুথিৰ প্ৰথমটো এক্সাৰসাইজ exercise 1.1 which of the following are sets justify your answer আগত মই তোমালোকক সেটৰ ডেফিনিশনটো দিছো set is a well defined collection of object so exercise 1.1 first question which of the following are sets justify your answer number 1 first question the collection of all the months of a year beginning with letter J the collection of all months of a year beginning with letter J আমি কি বল জানুয়ারি জুন জুলাই is a well defined collection of object আৰু এটো এটা সমতি মই লিখি দিছো আনসারটো the collection of all months of a year beginning with letter J beginning with the letter J is January June or July well defined collection
and hence it forms a set. The collection of all months of a year beginning with letter Z is well-defined collection and hence it forms a set. So here nisna koi baki kita number 4, the collection of all boys in your class, same process likhiba. The collection of all natural number less than 100, etu. The collection of novels written by writer Munshi Premchand, etu eke. The collection of all even integers, e gotei kita sets. The collection of question in this chapter, etu set. Here is the number 2. Moi koi kita eneko likhiba. Number 2, the collection of 10 most talented writers of India. The collection of most talented writers of India, not well defined. The collection of most talented writers in India, it well defined collection noy. Manu bhede beleg beleg hobo. Talented writer or dharato প্রত্যেকৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব আৰু এটো এটা ওয়েল ডিফাইন্ড কালেকশন নহয় এটো লিখিবা এনেকৈ the collection of 10 most talented writers the collection of 10 most talented India, not well defined. Not well defined because the opinions about most talented writers vary from person to person. And hence it does not forms a set. So the collection of 10 most talented writers of India, not well defined because the opinions about most talented writer vary from person to person and hence it does not form a set. Manu bede prottekore বিখ্যাত রাইটাৰৰ বিখ্যাত লেখকৰ আৰু বেলেগ বেলেগ হ'ব আৰু এইটো ওয়েল ডিফাইন্ড কালেকশন নহয় আৰু সেইভাবে এইটো এটা সংগতি নহয় ইয়াৰ পিছত number 3 a team of 11 best cricket batsmen of the world etu eneko likhiba the collection of 11 best batsmen of the world
not well defined because opinions about most talented batsmen vary from person to person and hence it does not form a set. Etu eneko likhiba. Yar pisot eneko last question, a collection of most dangerous animal of the world. Etu eneko likhiba aru etu eta well defined collection nohoy, etu সংগতি নহয়. Yar pisot question number 2. Question number 2. Let A ta holi year element kita 1 2 3 4 5 6. Insert the appropriate symbol belongs or does not belong in the blank. So 5 A hamaritor andar uttor 5 belongs to A. Number 1, number 2, 8 does not belongs to A. 8 element to A hamaritor andar uttor nohoy. Number 3, 0 does not belongs to A. Number 4 belongs to A. Number 5, 2 belongs to A. Or number 6, 10 does not belongs to A. ठीक है ना? पांच मूल तो A हमारे अंदर उत्तर, so 5 belongs to A. 8 मूल तो A हमारे अंदर उत्तर नॉय, बा 8 संख्या तो A हमारे अंदर नाइ, रहे हुए 8 does not belongs to A. ये तो अंतर्भुक्त और ये तो अंतर्भुक्त নহয়. So ইয়াৰ পিছত question number 3. Write the following sets in roster form. Jot element কেটা আমি উপৰিৰে উপস্থাপন কৰিম বা element কেটা আমি স্পষ্টকে দেখা পাম. There is a question to number 1. X such that x is an integer and -3 less than x greater than -3 less than 7. -3 কৈ ডাঙৰ আৰু 7 কৈ সৰু অখণ্ড সংখ্যাবোৰ. ইয়াত আমি -3 কৈ ডাঙৰ আৰু 7 কৈ সৰু অখণ্ড সংখ্যাবোৰ -2 -1 0 1 2 3 4 5 6 here. X such that x is an integer and x greater than -3 less than 7 here. Number 2, x such that x is a natural number less than 6. 6 কৈ সৰু স্বাভাৱিক সংখ্যাবোৰ. ইয়াত আমি 1 2 3 4 5. Next number 3, C. X such that x is a 2-digit natural number such that the sum of each digit is 8. 2-digit natural number দুটা অংকৰ স্বাভাৱিক সংখ্যা আৰু সংখ্যাটো গঠিত হোৱা অংককেইটাৰ যোগফল 8. ইয়াত আমি পাম 17 1 plus 7 is equal to 8 26 35 44 তাৰপিছত 53 সংখ্যাটোত থকা অংককেইটাৰ যোগফলটো 8 1 plus 7 8 2 plus 6 8 3 plus 5 8 4 plus 4 8 5 plus 3 8 6 2 7 1 আৰু 8 0.
স্বাভাৱিক সংখ্যাবোৰ আৰু সংখ্যাটোত থকা অংককেইটাৰ যোগফল 8 next number 4 x such that x is a prime number which is divisor of 60 prime number মানে মৌলিক সংখ্যা আৰু 60 ভাজক 60 বিভাজ্য হোৱা মৌলিক সংখ্যাবোৰ 2 3 and 5 60 ঘৰঞ্জ বা বিভাজ্য হোৱা মৌলিক সংখ্যাকেইটা 2 3 আৰু 5 next number 5 the set of all letters in the word trigonometry আমি এটা লেটার দুবার লিখব T R I Z O N O লিখিছো T R I Z O N O whoever লিখিছো এটো লিখো N M E T লিখিছো আগত R লিখিছো আৰু Y next number 6 F the set of all letters in the word better ইয়াতো একেই কাম দুবাৰ লিখিব এটা লেটাৰ B E T E R ইয়াৰ পিছৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম আজিলৈ নাম্বাৰ 3 লৈ হৈ গল আৰু ইয়াৰ পিছৰখিনি আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম ধন্যবাদ সকলোকে